হৰ হৰ মহাদেৱ জয় শ্ৰীৰাম হেল্ল' এভৰিৱান মই ৰাকেশ আৰু মই গৈছোঁ আমাৰ অসমৰ বাৰীৰ পৰা চিচি কেন্দ্ৰত যাবলৈ চাইকেল এটা কৰিছোঁ আৰু আজি হৈছে 21 নম্বৰ দিন আৰু বৰ্তমান আমি পেট্ৰল পাম্পত আৰু আমাৰ চাইকেলত বেগ চেক বান্ধা ৰেডি হলে কি হ'ব এফালে ধাৰাসাৰ বৰষুণ মাৰি আছে এই চাও 11টা বাজে গাইছে পুৱাই উঠিছিলোঁ 5টাতে ওলছোঁ এতিয়াও বৰষুণ একদম পুৰা দি আছে আৰু গণেশ দণ্ডত বি হয় পাইপ খুলি মাৰি মিট্টি ধৰি তো চাই লম গাই যাব পাৰোঁ না নোৱাৰোঁ আজো আৰু এতিয়া পানীটো বেয়া হৈ গৈছে গোটেই একদম গাটো বেয়া খুজি আছে মোক তো চাওঁ আজি যাই আৰু ভোক লাগিছিল আমাৰ ওচৰত হোটেল নাই গণেশ মোক লাল জমাইৰত তো ওচৰত যদি যা ক'ৰবাত হোটেল পাওঁ খাই ল'ব লাগে গাইছ তো গাই চাব পাৰে মোৰ হাতত এইটো আছে আজি আমাৰ কেঞ্চেল ৰাইড আৰু আজি ৰাইড কেঞ্চেল কৰি আজি এতিয়া বানাম আজি এতিয়া বানাই খাব লাগিব আৰু বৰষুণ দি আছে কি অসভ্য বৰষুণ গাইছ বৰষুণ দিয়া সময় চালা চাফা ধুই ল'ব লাগে এতিয়া বঢ়িয়াকৈ ধুই লওঁ ধুই কি বনাওঁ আপোনালোকক দেখাই আছোঁ ৰ'ব তো গাইছ চাব পাৰে গেছ ৰেডি আৰু এইফালে মায়ো ঠাণ্ডা পানী বুট ভিজাই থৈ গৈছে আৰু এইফালে আমাৰ আলু চালি আছে আৰু এতিয়া মছলা পাতি গোটেই ৰেডি এইফালে চাউল ৰেডি हो गया कि नहीं हो गया खिचड़ी आज खिचड़ी बनाएगा कौन बनाएगा गणेश भाई 10 बज के कितने मिनट हो रहे हैं 10 बज के शायद 20 मिनट होगा हाँ तो अभी भी पेट्रोल पंप में हूँ क्या करें सुबह तो उठ गया था 4 बजे जाने के लिए तैयार हो चुका था बारिश की वजह से जा नहीं पा रहे हैं तो अभी खाना बनाएंगे खिचड़ी बनाएगा ना और आगे एकदम कुटे देखे अपना लोग आज राइट कैंसिल हमारे आज राइट कैंसिल আজি ৰাতি কৰিবি নেকি যি হয় দেখা যাব আগে বানে লাও এটা বঢ়িয়াকৈ এখন ঝুলিব লাগে ন তো গাইছ এইফালে চাবাৰে আমাৰ বঢ়িয়াকৈ জগাৰ হৈ গ'ল ইয়াতে গোটেইখিনি আলু পিঁয়াজ গোটেইখিনি আকালি দি লৈছোঁ ইটা সানি দিব এইখিনি আৰু মই এইখিনি সানিম এতিয়া এইখিনি বঢ়িয়াকৈ দিয়া হৈ গ'ল তেল চেল দিয়া ৰেডি নিমখখিনি দি হা নিমখখিনি দি বঢ়িয়াকৈ এতিয়া এইখিনি বনাব লাগে চবখিনি দেখাই আছোঁ বঢ়িয়াকৈ আৰু চাবাৰে বৰষুণ বৰ্তমান দিয়ে আছে চালা আৰু এটা বস্তু ভাল লাগিছে যে পাম্পত মানে বনাব নিদিয়ে গেছে জ্বলাব নিদিয়ে আৰু আমাক দিছি কাৰণ আমি ৰাতি খোৱা নহ'ল না গতিকে এইটো চাইডে চব বনাব লাগিব এতিয়া দেখাই আছোঁ গোটেইখিনি আপোনালোকক তো গাইছ আহি পেলাই আমি এইফালে চাচাৰ দোকান আৰু চাচাৰ দোকান বনাম এই ৰাস্তাৰ কাষতে আৰু এইফালে আমাৰ খিচাৰি বহি গ'ল আৰু মনোজ ভাই এটা লৈ আছে এতিয়া ৰাখ দৈ ধৰ অলপ স্পীড কৰি নিদিয়া हाँ ठीक है बढ़िया हाँ एक बार वो नखल भी है इच्छा बारे जला था भाई इसे ऊपर जब बढ़िया क्या बनाएंगे जी सब कुछ उनको पर वो मिक्स है सब कुछ खाली उबलना है तो हो जाएगा हम लोग का खाना কিন্তু কমা লাগবে না বেস্ট মানুহ আমাৰ বহুতখিনি হেৰি কৰি যেতে আৰু চব আমাৰ এইফালে এটা হাণ্ডিত খিচিৰি হ'ল আৰু এটা আছে এইফালে এইটো এতিয়া বহাই দিম এইটো হৈ গ'ল এইটো নমাই দে এইটো নমাব পৰা হৈছে बेस्ट मानो दे गाइस पूरा तगड़ा मानो एकदम पूरा काम कर থাকে ना ये पूरा आसाम में देखेगा सब लोग देखेगा आपको हाय बोल लीजिए हाय हाँ खाना इतना हमारे तो है गल सब का तो होने के बाद हमारी है का तो हम बना इनके सब पसा के जब बोला है तो और इतना नेक्स्ट हुआ है तो अगला हमारे बोले खाना जी अरे खाना मैंने से मैं तो खान दो हम ভাল না কি হ্যাঁ এইটো বা বিখ্যাত এইটো পঢ়া উঠলাটো বুদ্ধি হৈছে আৰু এটা ফালে আছে এইটো হৈ গৈছে আমাৰ বিখ্যাত আৰু চেঁচা চাহ বনাই আছে দুটা কাষ্টমাৰ আছে এইখিনিতো তাক লাগি নেওয়াব গাইছ তো গাইছ আমাৰ হৈ গ'ল খানা আৰু এইফালে আমাৰ গেছটো লৈ লো আৰু এইফালে চাউ দিছোঁ বঢ়িয়াকৈ আৰে অ' তোতা কা গয়া हाँ क्या इसके अंदर कहाँ रख दिया यार ये तो भाटो इतना सर तो लो जी तो इतना भी बोला खाई लो और बरखुण अलग कोनबा दिसी बतरটো নামান ভাল কৰিব দিছি তো আমি খাই লো সোনকালে আৰু পাওলা যাব লাগে তো গাইছ চাবাৰে এইফালে বঢ়িয়াকৈ খিচিৰি আহি গ'ল খিচিৰিটো এইখিনি বৈদ্য হৈছে তাকে তোৰে সেইফালত তোৰ অলপমান পোখা হৈছে গান লাগাই এতিয়া খাই লওঁ ৰ'ব এইখিনি বঢ়িয়াকৈ তো গাইছ বৰ্তমান বাজিল 1:20 আৰু আমি ওলাই দিলোঁ গোটেইকেইটা বঢ়িয়াকৈ আৰু বতৰটো এতিয়া বৰ্তমান ভাল চলি আছে বৰষুণ নাই কিন্তু অলপমান এনেই ডাৱৰীয়া হৈ আছে আৰু ফটো এখন চাইছোঁ মাথাতে লাগি এতিয়া যাই থাকোঁ যিমান দূৰ পাৰোঁ আগক লাগি আগত আজি মানে গধূলি লাগি যাই থাকোঁ আৰু যদি বৰষুণ নাহে ভাল হ'ব বৰষুণ আহিলে আৰু সেই গাইছ আৰু ৰখি থাকিব লাগিব হৰ হৰ মহাদেৱ চলো তো গাইছ প্ৰায়
20 কিলোমিটাৰমান আহিলোঁ নন ষ্টপ আৰু এইফালে বঢ়িয়া একদম শুফ্ৰাম পাইছোঁ 50 টকাকৈ কেজি এই মজা মজা পাব শুফ্ৰাম আৰু কাটি কাটি হা কাটি দিছে মস্তে বঢ়িয়াকৈ এতিয়া বঢ়িয়াকৈ শুফ্ৰাম খাই লওঁ আৰু তলত তাগৰা এতিয়া জচ পাম নাই গণেশ দা এই খত বেয়া নহয় কিন্তু লিভাৰ ফাংচন ভাল বঢ়িয়াকৈ খাই ল'ব লাগে গাইছ প্ৰায় ভালেখিনি হ'লোঁ আৰু ইমান ধুনীয়া টাউনৰ মাজে মাজে আহি আৰু আজিও সেয়াকৈ আৰু এই ৰাস্তা এই একেটা ৰাস্তা পালে মোৰ মাথা গৰম উঠি যায় গাইছ না এখন দোকান পায় না এটা এক ঘেৰি মানুহ পায় গম পায় চাহ পৰা ৰাস্তা আমাৰ সেইফালে তাৰ ৰাস্তা আছে চালা এই বড় বাচ্চা কিনা আছে তাৰ তো গাইছ আহি থাকোঁতে এইবিলাক আমাৰ ভাইৰ লগ পালোঁ হৰ হৰ महादेव मिलके बहुत अच्छा लगा और ये भैया भी रुक गया है इधर भी भैया है अच्छा लगा मिलके जय श्री राम भाई जय श्री राम आप लोग यही क्या हो क्या अच्छा अच्छा ठीक है हम लोग कोचिंग पढ़ के आ रहे हैं हाँ तो আমাক এনেকৈ দেখা পাই কিনে ৰখিব দিলে তো ৰখিলোঁ আৰু এতিয়া যাওঁ আগত লাগে আগত যাই কিনে থকাৰ ব্যৱস্থাটো কৰি লওঁ আহি পালোঁ পেট্ৰল পাম্প এইফালে ৰামপুৰ পেট্ৰল পাম্প আৰু এইফালে আমাৰ বঢ়িয়াকৈ টেণ্ট লাগি গৈছে গোটেইকেইটাৰে আৰু এই মাজতে ভিডিঅ' নল'লোকে মোৰ মোবাইলটো কিবা কাম নকৰা সেইখিনি মানে চুইচ অফ হৈ গৈছিল তো সেইকাৰণে মাজত ভিডিঅ' নল'লোঁ মই ডাইৰেক্ট আহি গ'ল আৰু একদম মানে চাৰ্জো নাছিল তো বেছি ভিডিঅ'টো ইয়াতো সমাপ্ত কৰিলোঁ আজি ভিডিঅ'টো চাই কিনে পেলাই কমেণ্ট কৰি জনাব আৰু 1K হ'ব যায় আছে বেছি নালাগে আৰু সোনকালে 1Kটো কৰি দিয়ক আৰু যিমান পাৰে সিমানখিনি শ্বেয়াৰ কৰি দিয়ক তো আজিলৈ বাই বাই লগ পাম নেক্সট ব্লগত